এইখিনি সময়ত যোনটো আমি মায়াবিনী গানটোৰ পৰা একদম মানে কিবা বেলেগ পৃথিৱীলৈ যোৱা হেন পায়। ভিতৰত আছে শ্বহীদ সমাধি ক্ষেত্ৰ আৰু সেইটো আমাৰ মেইন। তো হেল্ল' গাইছ, আকৌ এইটো উৎপাত দিয়া ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই মই আৰম্ভ কৰিলোঁ মোৰ ইউটিউব চেনেল ট্ৰেভেল উইথ মি। চ' গাইছ, এতিয়া আমি আছোঁ গুৱাহাটীত। তো আপোনালোকে ভাবিব পাৰে গুৱাহাটীত কিয়, এইখিনি হ'ল সোণাপুৰ। চ' সোণাপুৰ বুলি কোৱাৰ লগে লগে আপোনালোকেতো গমেই পাল যে আমি আছোঁ এতিয়া জুবিনদাৰ ওচৰত। তো এতিয়া আমি অলপমান এতিয়া লাঞ্চটো কৰিলোঁ আৰু এতিয়া আমি গৈ আছোঁ সোণাপুৰ জুবিনদাৰ ওচৰত, জুবিনদাৰ ঘৰলৈ, নতুন ঘৰটো নহয়, খাৰগুলি চৰি। তাৰপিছত আমি যাওঁ শ্বহীদ সমাধি ক্ষেত্ৰৰ নতুন যোনটো আছে, তাৰপিছত নতুন যোনটো ব্ৰিজ ওলাইছে উত্তৰ গুৱাহাটী, তাতে যাওঁ। চ' ব'লক গাইছ, জুবিন ক্ষেত্ৰলৈ আহি গ'লোঁ। এতিয়া আমি জুবিনদাৰ সেৱা কৰিলোঁ, এতিয়া ওচৰত থাকিলোঁ। বাট এটা ফিলিংছ মই যোনটো পাই আছোঁ যে আমি স্পেচিয়েলি এইখিনিত আমি মায়াবিনী গানটো বজাই প্ৰাৰ্থনা কৰিলোঁ। চ' এইখিনি সময়ত যোনটো আমি মায়াবিনী গানটো স্পেচিয়েলি মই বিশেষকৈ যোনটো আমি ফিল কৰিলোঁ, মানে মই সেইটো মানে একদম নেক্সট লেভেল আছিল। মানে ক'ব নোৱাৰে, মানে জাষ্ট কিবা একদম ছেপাৰেট হৈ যায় এইখন পৃথিৱীৰ পৰা, একদম মানে কিবা বেলেগ পৃথিৱীলৈ যোৱা হেন পায়। চ' কি কওঁ আৰু, ক'ব লগাটো নায়েই তেওঁৰ বিষয়ে। আৰু আমি আশা কৰোঁ আটাই জুবিনদাৰ জাষ্টিছৰ বাবে কয়, আৰু এতিয়া আহিলে মন নাযায় যাবৰ বাবে। বাট যাওঁ গাইছ, এতিয়া জুবিনদা পৰা। চ' জুবিনদা আছে, বাই জুবিনদা। গুৱাহাটীৰ ৰাস্তাত কিছুমান মহাপণ্ডিত ব্যক্তি থাকে, এনেকুৱা টাইপত ৰাস্তা নাই মাজত, এনেকৈ স্কুটিখন তেৰাকৈ সোমাই দিছে। জুবিন ক্ষেত্ৰৰ পৰা ওলাই আমি ফাইনেলি এতিয়া আহি পালোঁ শ্বহীদ সমাধি ক্ষেত্ৰ। চাওক গাইছ, কি ধুনীয়া গাইছ। ইয়াৰে চাওক, ইয়াৰে যোনটো আপোনাৰ এম্বিয়েঞ্চ, আপোনাৰ ফিল চাব পাৰে, তামাম ফিল আছে ইয়াৰে। এতিয়া আমি আহি পালোঁ ইয়াতে। এতিয়া এইটো জাষ্ট আপোনাৰ বাহিৰৰ গেট হয়, আৰু এতিয়া আমি ইয়াৰে পৰা ভিতৰত সোমাওঁ। আৰু গাইছ চাওক, ভিতৰত আছে শ্বহীদ সমাধি ক্ষেত্ৰ আৰু সেইটো আমাৰ মেইন। তো এতিয়া আমি এণ্ট্ৰি কৰাই আছোঁ। ব'লক গাইছ, কি তামাম ভিউ চাওক গাইছ, ভিতৰেদি কি ধুনীয়া গাইছ, একদম আপুনি চাব ইয়াৰে পৰা কি ধুনীয়া ভিউ। আমি এতিয়া ভিতৰত যাওঁ। কি সুন্দৰ ভিউ ইপিনে, আপোনাৰ তলত পানীটো থকাৰ কাৰণে কি ধুনীয়া ভিউ হৈ আছে চাওক গাইছ। আৰু সেইটো আছে, এতিয়া আমি যাওঁ ভিতৰত। এলাও আছে নে নাই নাজানো। সেইটো সোমোৱাৰ লগে লগে আমাৰ জয় আই অসম বুলি আছে, আৰু অসমৰ মেপখন আছে। আৰু এটা ভাল খবৰ যে ইয়াত আমাৰ কেমেৰাটো এলাও আছে, প্লাছ আমি গোটেইবিলাকে খালী ভৰি সোমাব লগা হৈছে এজ এ ৰেচপেক্ট অৰ ট্ৰিবিউট। চ' ইয়াতে চাওক গাইছ, প্ৰধানমন্ত্ৰী ইয়াতে আমাৰ অসম আন্দোলনৰ সময়ত যোনখিনি মানুহ আপোনাৰ শ্বহীদ হৈছিল, তেওঁলোকক ইয়াতে ৰখা হৈছে। আৰু এতিয়া আমি ভিতৰত যদি সোমাওঁ, এইটো চাওক, ইফালে এণ্ট্ৰি, আৰু এইফালেদি আমাৰ চাওক গাইছ, যিসকলে শ্বহীদ হৈছিল আমাৰ তাৰে পৰা, তেওঁ হ'ল নৰেশ্বৰ ৰায়, বিজনী বঙাইগাঁৱৰ পৰা। আৰু চাওক গাইছ, যিমান কেইজন মানুহ শ্বহীদ হৈছে, গোটেইকেইজনকে ইয়াৰে তেওঁৰ প্ৰতিমূৰ্তি এটা বনাই থৈ দিছে। গোটেই আছে, গোটেইখিনি নেদেখাওঁ, নহ'লে আপোনালোকে আহক তাৰপিছত চাওক। আৰু গোটেইখিনি ইয়াতে নেদেখাওঁ, নহ'লে ধুনীয়াকৈ ইয়াতে দিছে একদম শ্লাইডিং, মানে ধৰক যিবিলাক মানুহে আৰু খোজকাঢ়িব নোৱাৰে বা চিৰি বগোৱাতে কষ্ট হয়, সেইকাৰণে গোল কৰি আপোনাৰ এই যে পাৰ্কিং লটবিলাক যে থাকে, তেনেকুৱা কৰি দিছে। আৰু এতিয়া চাওক, আমি গৈ আছোঁ ওপৰত, আহিব পাৰোঁ। ওপৰত আহি কিনে ইয়াতে উল্টাই পাইছে আৰু কিবা, ব'লক চাওঁ। এইবাৰ আপোনাৰ ইয়াতে যিটো কিবা এটা হোল আছে, কি বা হোল চাওঁ, বাছ খালী হ'ল। দাদাহঁতে এটা প্ৰেংক কৰি বনাইছিল। চ' ফাইনেলি দাদাহঁতৰ প্ৰেংকটো, মোৰ ওপৰত প্ৰেংকটো আনচাকচেছফুল হ'ল। আনচাকচেছফুল হ'ল দাদাহঁতৰ প্ৰেংকটো। নতুন সেইটো যোনখন খুলিছে, চ' এইখন জাষ্ট এনেই আহিলোঁ, বাছ এইখন টাইম পাছ টাইপ। গাড়ীখন এতিয়ালৈকে আহিব দিয়া নাই, গাড়ীকেইখন সেইটো এলাউ কৰিব আপোনাৰ 5 তাৰিখৰ পৰা গাড়ী অনা। চ' এতিয়া আহোঁ, এনেই জাষ্ট খোজকাঢ়োঁ, ফটো উঠোঁ। তোলকে আপোনালোকক দেখুৱাই আছোঁ। এতিয়া বাজিল টাইমটো আপোনাৰ 9টা। এতিয়া কাম বনটো নাই, আমি এনেই জাষ্ট কি বুলি কয়, এনেই ব'ৰ হৈ আছিলোঁ কাৰণে এতিয়া জাষ্ট এই 9টা বজাত গুৱাহাটীত ঘূৰি আছোঁ আৰু গাড়ীত এনেই জাষ্ট টাইম পাছ। চ'
বঙাইগাঁৱত যোৱাৰ কাৰণে আৰু 3 ঘণ্টা লাগিব। চ' 12টা মানত যোৱা পোৱাকৈ যাওঁ ব'লক।